নগাঁৱত চুৰৰ টাৰ্গেট গুলী ৰক্ষকৰ ঘৰতে চুৰিকাণ্ড চুৰে লুটি নিলে AK-47 90 যায় সজীৱ গুলী ঘটনাক লৈ এতিয়া নগাঁৱত চাঞ্চল্য জিলাখনত চুৰৰ উপদ্ৰৱৰ বাবে মূৰৰ কামুৰণি হৈ পৰিছে আৰক্ষী এইবাৰ খুদ আৰক্ষী কনিষ্টবলৰ ঘৰতে চুৰে চলালে লুটপাট অৰুণজ্যোতি শইকীয়া নামৰ কনিষ্টবলজনৰ চৰকাৰী আৱাসৰ পৰাই নোহোৱা হ'ল ধন সোণৰ লগতে 90 যায়কৈ গুলী 5 দিন পূৰ্বে সংঘটিত চুৰিকাণ্ড ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ পৰা ৰখা হৈছিল গোপনে ঘটনাৰ আঁৰত আছে নেকি কিবা ৰহস্য যাক লৈ একাংশৰ প্ৰশ্ন যোনজন আৰক্ষী কনিষ্টবল অৰুণজ্যোতি শইকীয়া তেখেত কাৰোবাৰ পিএছও হিচাপে নিযুক্তি আছিলে গতিকে যোনজন পিএছওয়ে নিজৰ গুলীকিটা নিজৰ AK-47 যেটো ৰাইফল সেই ৰাইফলটোক সুৰক্ষা প্ৰদান কৰিব নোৱাৰে তেওঁ যাৰ পিএছও হিচাপে নিযুক্ত হৈ আছিল তেওঁ কি সুৰক্ষা প্ৰদান কৰিব নগাঁও আৰক্ষী বিভাগৰ যি মহাভাৰত ৰামায়ণৰ কাহিনী আমি কাণ্ডবিলাক চাই আছো আসলতে হাস্যকৰ কথা আৰু এইবিলাক চাই আমাৰ আমুৱাই গৈছে গতিকে নগাঁও আৰক্ষী বিভাগৰ অধীক্ষক গৰাকীক মই আমাৰ তৰফৰ পৰা অনুৰোধ জনালো যে আপোনাৰ বিভাগটো আপুনি এবাৰ লক্ষ্য কৰক আৰু সুচাৰুৰূপে চলাবলৈ শিকক অৰুণজ্যোতি শইকীয়া নামৰ পিএছও গৰাকী তেওঁৰ ঘৰত যিটো চুৰে চুৰিকাণ্ড কৰিলে আজি চুৰে যদি আৰক্ষী বিভাগৰ এজন কনিষ্টবলৰ ঘৰত সোমাই পেলাই চুৰ কৰিবলৈ সক্ষম হয় আমাৰ আৰক্ষী বিভাগৰ নিজৰ ব্যক্তিয়ে যদি চুৰৰ পৰা সুৰক্ষিত নহয় তে আমাৰ সাধাৰণ জনতা কেনেকৈ সুৰক্ষিত হম সেইটো ডাঙৰ প্ৰশ্নবোধক চিন আৰু এই প্ৰশ্নবোধক চিনটো মই নগাঁও আৰক্ষী বিভাগৰ অধীক্ষক গৰাকীলৈ আহিলো গুলী চুৰ হ'ব পাৰে নেকি সন্ত্ৰাসবাদী ইতিমধ্যে নিলম্বন কৰা হৈছে আৰক্ষী কনিষ্টবল অৰুণজ্যোতি শইকীয়া গুলী চুৰক বিচাৰি আৰক্ষীৰ অভিযান CCTV ফুটেজ সংগ্ৰহ কৰি আৰক্ষীয়ে চলাইছে অভিযান এই সন্দৰ্ভত নগাঁও আৰক্ষী অধীক্ষক লীনা দলেৰ মন্তব্য তাৰিখে এটা চুৰি ঘটনা হৈছিলে আমাৰ ইয়াতে ৰিজাৰ্ভ কোৱাৰ্টাৰত ঘৰত কোনো মানুহ নাথাকা অৱস্থাত তেওঁৰ ঘৰৰ পৰা সোণ গহনা 15,000 মান টকা আৰু 90 ৰাউণ্ড AK-47 90 ৰাউণ্ড চুৰি হয় আৰু সেইখিনি গম পোৱাৰ লগে লগে তেওঁ আমাক ইনফৰমেশ্যন দিয়ে ইনফৰমেশ্যনৰ পিছত আমি এনকুৱাৰী কৰি আছোঁ ইনভেষ্টিগেশ্যন কৰি আছোঁ কেছ ৰেজিষ্টাৰ হৈছে এতিয়া ইনভেষ্টিগেশ্যন চলি আছে আমি এতিয়ালৈকে তদন্তত পোৱাৰ মতে আমি তাতে CCTV ফুটেজ কাষত আছে আমি পাইছোঁ কিবা মানুহ অহা যোৱা কৰা মানে চুৰ সোমোৱা সেইখিনি ফুটেজ পাইছোঁ আমি ইনভেষ্টিগেশ্যন চলাই আছোঁ কেছজনক নেগলিজেঞ্চৰ কাৰণে তেওঁক ছাছপেণ্ড কৰা হৈছে যেতিয়ালৈকে এইটো কেছ আমি গোটেইখিনি তথ্য গম নাপাওঁ তেতিয়ালৈকে তেওঁ যাতে ছেপাৰেটলি নিউট্ৰেলি থাকিব পাৰে সেইটো কাৰণে তেওঁক ছাছপেণ্ড কৰা হৈছে ধন সোণৰ লগতে 90 যায় গুলী চুৰ কৰা প্ৰকৃত চুৰক বিচাৰি পাবনে নগাঁও আৰক্ষীয়ে কি উদ্দেশ্যৰে চুৰে নিলে AK-47 90 যায় সজীৱ গুলী ইয়াকে লৈ নগাঁও আৰক্ষীৰ মনত প্ৰশ্ন নগাঁৱৰ পৰা অজিত শইকীয়াৰ ৰিপৰ্ট প্ৰাগ নিউজ